অসমত যিকোনো সময়তে ফুটিব নেকি বোমা অসমৰ যিকোনো প্ৰান্তত ফুটিবলৈ গৈ আছে নেকি বোমা বিস্ফোৰণ 2008 বৰ্ষৰ 30 অক্টোবৰ দিনটো পুনৰ এবাৰ ঘূৰি আহিব নেকি অসমলে সেই যি অতিকৈ বেয়া দিনটো 30 অক্টোবৰ বুলি ক'লে ইতিমধ্যে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত যে কি ঘটিছিল অসমত 30 অক্টোবৰৰ দিনাখন গুৱাহাটী মহানগৰীকে ধৰি কেইবাটাও প্ৰান্তত জ্বলি উঠিছিল আৰু শতাধিক লোকৰ নিৰীহ লোকৰ মৃত্যু ঘটিছিল আৰু সেই 2008 বৰ্ষ এতিয়া পুনৰ এবাৰ উভতি আহিব নেকি অসমত যিকোনো মুহূৰ্তত ফুটিব নেকি বোমা 2008 বৰ্ষৰ পিছত পুনৰ এবাৰ 2025 বৰ্ষত বোমা বিস্ফোৰণ হ'ল দিল্লীত আৰু দিল্লী বোমা বিস্ফোৰণৰ পিছতে এতিয়া অসমক টাৰ্গেট কৰাৰ কথা কৈছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে অসমক টাৰ্গেট কৰি ল'ব পাৰে সেই কুটাঘাতকাৰীসকলে যাৰ বাবে ৰাজ্য মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে অসমত যদি এই ঘটনা সংঘটিত হ'বলৈ হয় তেনে দিল্লীতকৈ বহুত ডাঙৰ গুণেই হ'ব দিল্লীতকৈ বহুত ডাঙৰ বিস্ফোৰণ ঘটিব পাৰে অসমত প্ৰথমে শুনিলক মুখ্যমন্ত্ৰী গৰাকী কি কৈছিল আমি বহুত ডিফিকাল্ট সিচুৱেশ্যনত আছো আমাৰ মাজত সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে কাৰণ ইয়াতে তেওঁলোকৰ পাৰ্চেন্টেজ বহুত বেছি গতিকে অসম বহুত দিনলৈ সাৱধান হৈ থাকিব লাগিব আৰু আমাৰ ইয়াত যেতিয়া হ'ব তেতিয়া ডাঙৰকৈ হ'ব নিশ্চয়কৈ শুনা পাইছে আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে আমাৰ ইয়াত দিল্লীতকৈও বহু ডাঙৰ ঘটনা হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছিলে বৃহৎ মন্তব্য বুধবাৰৰ দিনটোত দিল্লীত সন্ত্ৰাসবাদী বিস্ফোৰণৰ পিছতে উদ্বিগ্ন হৈ পৰিছিলে মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পাছত এই মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া সকলোৰে মাজত এটা মাথো চৰ্চা লাভ কৰা বিষয় হৈছে যে পুনৰ এবাৰ উভতি আহিব নেকি সেই 2008 বৰ্ষৰ 30 অক্টোবৰ দিনটো অসমৰ যিকোনো প্ৰান্তত ফুটিব নেকি বোমা যদি বোমা ফুটে তেন্তে পুনৰ এবাৰ নিৰীহ লোকসকলৰ মৃত্যু ঘটিব নেকি দিল্লীত যি কাণ্ড সংঘটিত হৈছে গুৱাহাটীত 2008 বৰ্ষত যি কাণ্ড সংঘটিত হৈছিলে প্ৰায় আছিলে সাদৃশ্য সেই পুৰণি বাহন পুৰণি চিলিণ্ডাৰ পুৰণি কিছুমান বোমা বিস্ফোৰণ কৰা সামগ্ৰী একেধৰণে ব্যৱহাৰ কৰিছে দিল্লীটো যিখিনি পুৰণি বাহন বা যিখিনি সামগ্ৰী গুৱাহাটীত ব্যৱহাৰ কৰিছিল সেই একেই সামগ্ৰী দিল্লীটো কিন্তু ব্যৱহাৰ কৰি এইদৰে কৰিছে বোমা বিস্ফোৰণ যেনে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বুধবাৰৰ দিনটোত যে অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীসকলে আৰু যদি অসমত দিল্লীৰ দৰে কাণ্ড সংঘটিত হয় তেন্তে দিল্লীতকৈ বহুত ডাঙৰ গুণে হ'ব নিশ্চয়কৈ 2008 বৰ্ষৰ দৰে বোমা বিস্ফোৰণ হ'ব নেকি অসমত এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে খুদ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ৰাজ্যবাসীৰ মাজত এইকাৰণে হাহাকাৰ লাগিছে যে অসমত ফুটিব নেকি পুনৰ এবাৰ 2008 বৰ্ষৰ দৰে বোমা যদি 2008 বৰ্ষৰ দৰে পুনৰ এবাৰ বোমা বিস্ফোৰণ হয় অসমত তেন্তে কি হ'ব অসমৰ ভৱিষ্যত যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে বুলি কৈছে কুটাঘাতকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বাৰে বাৰে কৈছে যে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব গতিকে দিল্লী ব্লাষ্টৰ পাছত সমগ্ৰ দেশ দুখত আছে আৰু অসমত কুটাঘাত হ'লে অতি ভয়াৱহ ৰূপত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে খুদ আৰু লগতে এই কথা কৈছে যে আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে ইতিমধ্যে কুটাঘাতকাৰী আমাৰ মাজত সোমাই যাব পাৰে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি সঁচাকৈ অসমত বোমা বিস্ফোৰণ হয় তেন্তে ক'ত হ'ব ঘটনাৰ স্থান ক'ত হ'ব গুৱাহাটী ডিব্ৰুগড় যোৰহাট নলবাৰী ৰঙিয়া বৰপেটা গোৱালপাৰা নে কোকৰাঝাৰ নে আন ঠাইত ক'ত হ'বলৈ গৈ আছে অসমত হ'ব লগা ভয়ংকৰ বোমা বিস্ফোৰণ যিহেতু 2008 বৰ্ষত অতিকৈ জনবহুল ঠাই গণেশগুৰিত বোমা বিস্ফোৰণ সংঘটিত হৈছিলে আৰু ঠিক এইদৰে এইবাৰো জনবসতিপূৰ্ণ অঞ্চলত ফুটিব নেকি বোমা আমি বাৰে বাৰে প্ৰশ্ন কৰিছোঁ যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰ যদি সঁচাকৈ হয় তেন্তে অসমৰ কোন ঠাইত ফুটিব বোমা গুৱাহাটীত বোমা ফুটিব নে উজনি অসম নে নামনি অসম যদি বোমা ফুটে সেই 2008 বৰ্ষৰ সেই যি অভিশপ্ত দিনবোৰ আমি পুনৰ ফেচ কৰিব লগা হ'ব পাৰে নেকি এক ডাঙৰ ৰহস্যৰ আৱতত সোমাই পৰিছে এই কাৰণে যে বাৰে বাৰে ভাৰতক টাৰ্গেট কিয় কৰে
সেইসকল সন্ত্ৰাসবাদীয়ে এতিয়া ভাৰতৰ পৰা গৈ গৈ বাৰে বাৰে অসমক টাৰ্গেট কৰি লৈছে নেকি সেই সন্ত্ৰাসবাদীয়ে ইতিমধ্যে অসমত বহু সংখ্যক লোকে কিছুমান এই ধৰণৰ মন্তব্য কৰিছিলে সামাজিক মাধ্যমত যিসমূহ মন্তব্য কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছিলে যে কুটাঘাটকাৰীৰ সংখ্যা বহুত বেছি আছে য'তেই আছে আৰু বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব বুলি কৈছে মুখ্যমন্ত্ৰী অসমবাসীক অসমত উত্তেজনা বিয়পাবলৈ চেষ্টা কৰা বা অসমত দিল্লীৰ বোমা বিস্ফোৰণ হোৱাৰ পাছতেই হাঁহিৰে ৰিয়েক্ট কৰা স্মাইল ৰিয়েক্ট কৰা থামছ আপ দিয়া এই ধৰণৰ কিছুমান যি কাম কৰিছিলে দিল্লীৰ বিস্ফোৰণক আচলতে ছাপোৰ্ট কৰি বা সমৰ্থন কৰি সেইসকলৰ বিৰুদ্ধেও ৰাজ্য চৰকাৰে তীব্ৰ অভিযান চলোৱাৰ কথা ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰিবলৈ ইতিমধ্যে সতৰ্ক কৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা তথ্যমতে বা যি খবৰ পোৱা গৈছে তথ্যৰ ভিত্তিত দিল্লীৰ বোমা বিস্ফোৰণৰ পিছতেই অসমত উত্তেজনা বিয়পাবলৈ চেষ্টা কৰা ইতিমধ্যে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মতিউৰ ৰহমান গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে হাছান আলী মণ্ডল চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে আব্দুল লতিফ কামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৱাজুল কামাল আৰু বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে নুৰ আলী আহমেদ আৰু এইকেইজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দিল্লী বিস্ফোৰণক লৈ ছ'চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰিছিলে সেইসকলে আৰু দিল্লীৰ বিস্ফোৰণৰ কাণ্ডক সমৰ্থন কৰাৰ পাছতে এইসকল পৰিছে বিপদত আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকৰ দৰে মানুহ এতিয়া অসমত সোমাইছে অসমৰ কোনো প্ৰান্তত আছে আৰু যদি সঁচাকৈ অসমতো ঘটিবলৈ যায় সেই বোমা বিস্ফোৰণ তেনে 2008 বৰ্ষৰ 30 অক্টোবৰ সেই অভিশপ্তৰ দিন পুনৰ এবাৰ সন্মুখীন হ'ব লাগিব নেকি অসমবাসীয়ে এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ তাৰ মাজত যদি কোনোবা নাবালক আছে বা কোনোবাই নাজানি কৰিছিলে তেনেকুৱাও থাকে মানুহ বা কোনোবাই কাৰোবাৰ মোবাইলটো লৈ বেলেগ এজনে নিজৰ মোবাইলৰ পৰা কৰোৱাই দিয়ে গতিকে ধৰক মোৰ মোবাইল আছে মোৰ মোবাইলটো লৈ কোনোবাই কৰি দিলে গতিকে আমি কোনোবাজনক ধৰিব লাগিব সেইকাৰণে আমি নিৰ্দোষীক নধৰোঁ দোষীক আমি ধৰিমো শাস্তি তাৰ বাবে এতিয়া কি ক'ব তাৰ বাবে অসম চৰকাৰ সাৱধান হ'ব লাগিব তাৰ বাবে সাৱধান হ'ব লাগিব ভাৰত চৰকাৰ আমি বাৰে বাৰে কৈছোঁ যে বাৰে বাৰে সন্ত্ৰাসবাদীয়ে কিয় টাৰ্গেট কৰি লৈছে ভাৰতক পেহেলগামৰ কাণ্ড সংঘটিত হোৱাৰ পিছতেই পুনৰ এবাৰ দিল্লীত বিস্ফোৰণ ঘটাইছে তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছে খুদ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমকো টাৰ্গেট কৰিছে যদি অসমক টাৰ্গেট কৰিছে তেন্তে সেইসকল সন্ত্ৰাসবাদীয়ে অসমক কিয় বাৰে বাৰে বাছি লৈছে বা ভাৰতক কিয় বাছি লৈছে বা অসমক টাৰ্গেট কৰি কিয় সোমাবলৈ চেষ্টা কৰিছে বা অসমত থকা সেইসকল কুটাঘাটকাৰীয়ে কিয় দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাইছে আৰু বৰ্তমান গ্ৰেপ্তাৰো হৈছে মতামত আপোনাৰ মতে অসমতো ফুটিব পাৰে নেকি বোমা যেহেতু দিল্লীত যি বিস্ফোৰণ সংঘটিত হৈছে আৰু সেইসকল কুটাঘাটকাৰী এতিয়া অসমত টাৰ্গেট কৰিছে বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমতো তেনে সংখ্যক লোক আছে য'ত ত'ত সোমাই আছে গতিকে যিকোনো মুহূৰ্তত অসমত বিপদ ঘটাব পাৰে আৰু যদি দিল্লীৰ দৰে কাণ্ড সংঘটিত হয় তেন্তে অসমত কিন্তু বৰ বেয়াকৈ ডাঙৰ হ'ব দিল্লীতকৈ ডাঙৰ বিস্ফোৰণ হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে আৰু এতিয়া তাকে লৈ মাথো এটা কথাই চৰ্চা যদি সঁচাকৈ দিল্লীতকৈ ডাঙৰ বোমা বিস্ফোৰণ হয় অসমত যদি সেইসকল সন্ত্ৰাসবাদীয়ে এবাৰ অসমক টাৰ্গেট কৰিছে তেন্তে অসমত ফুটিব নেকি পুনৰ এবাৰ বোমা আৰু অসমৰ কোন ঠাইত ফুটিবলৈ গৈ আছে সেই বোমা আৰু তাৰ বাবে সেইসকল কুটাঘাটকাৰীয়ে কোনখন ঠাইক টাৰ্গেট কৰি লৈছে তাৰ বাবে এতিয়া সজাগ হ'ব লাগিব ভাৰত চৰকাৰ সজাগ হ'ব লাগিব অসম চৰকাৰ নহয় জানো মতামত আপোনাৰ